আজি যে সংসাৰত হাজাৰ হাজাৰ গৃহস্থীয়ে চকু পানী টুকিছে, হাজাৰ হাজাৰ গৃহস্থীৰ হাই প্ৰেছাৰ ডিপ্ৰেশ্যনত ভুগিছে, কষ্টত ভুগিছে, চকু পানী টুকিছে, সুন্দৰ ভগৱানে দিয়া সুবিধাবোৰো উপভোগ কৰিব পৰা নাই, ডানলপৰ নিচিনা বিচনাত ৰাতি ৰাতি টোপনি অহা নাই। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ হ'ল লাগি ধৰে, ভোগ কৰিব নাজানে। আৰু ভোগ কৰিব নজনাটোৱে হ'ল দুখৰ কাৰণ, ভোগ কৰিব নজনাটোৱে হ'ল কষ্টৰ কাৰণ, আৰু ভোগ কৰিবৰ কাৰণে নজনাটোৱে হ'ল আমাৰ জীৱনৰ অধপতন, মৃত্যুৰ কাৰণ। এতিয়া এই যে ৭৫টা মৰিলে, কিয় মৰিলে? পাখি লগাই গুৰ খালে, পাখি দুখন লগাই গুৰ খালে, আৰু ২৫টা যে নমৰিলে পাখি বচাই গুৰ খালে। এতিয়া আপোনাৰ সবে বচাই খালে খাবনে লগাই খাব? বচাই পাখি লগাই গুৰ খালে এই সংসাৰখনে মৃত্যুৰ কাৰণ হ'ব। কেলে? অন্তিমত ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ নাম নাহিব। নাতিটো চাওঁ, নাতিটো চাওঁ, নাতিটো চাওঁ, নাতিটো চালেহে মোৰ মনৰ কামনা পূৰ্ণ হ'ব, মনৰ ভাৱনা পূৰ্ণ হ'ব। আৰু নাতি চাওঁ চাওঁ কৰি যদি প্ৰাণবায়ু ত্যাগ কৰে, পিছৰ জন্ম কি হ'ব? অধপতন হ'ব। ঈশ্বৰৰ নাম ল'লে বৈকুণ্ঠ পাব, নাতিৰ নাম ল'লে কুকুৰ মেকুৰীৰ জনী পাব। ইয়ং ইয়ং বাপি স্মৰণ ভাৱন তেজ্যতেন্তে কলেবৰম তম তমেইব ইতি কন্তেয় সদা তদ্ভাৱমাগতঃ। অন্তিমত যিটো ভাৱনাৰে মানুহে শৰীৰৰ পৰা প্ৰাণ ত্যাগ কৰে, পাছৰ জন্ম তাতেই হয়। অন্তিমত ভগৱানৰ নাম ল'ব লাগে, অন্তিমত কাৰোবাৰ লগত শত্ৰুতা কৰি থৈ দিছে, সেই শত্ৰুজন আপোনাৰ ওচৰলৈ মৰাৰ আগে আগে চবে মাত লগাবলৈ আহে। আপুনি কাৰোবাৰ লগত মনত গাঁঠি লগাই থৈ দিছে, মহা শত্ৰু বনাই থৈ দিছে, অন্তিমত আপোনাৰ ঘৰলৈ আহিলে আৰু আপুনি সেই অন্তিমত অহা সেই শত্ৰুজনক দেখা পোৱাৰ লগে লগে মন ভয়ানক প্ৰতিহিংসা আৰু বিদ্বেষ আহিলে যে মইতো যাবলৈ ওলালো, তোক প্ৰতিশোধ ল'ব নোৱাৰিলো। এই ভাৱনাৰে, ইস भावना से जो देहांत हो जाता है वो परवर्ती जन्म कुत्ता का जन्म हो जाएगा। পাছৰ জন্মতো কুকুৰৰ জনী পাব। সেইকাৰণে কাজিয়া কৰি ফুৰে। কুকুৰে কেলে কাজিয়া কৰে? অৰ্থাৎ যি মানুহে প্ৰতিহিংসাত প্ৰাণ ত্যাগ কৰে, কাৰোবাৰ প্ৰতি শত্ৰুতাত প্ৰাণ ত্যাগ কৰে, সেই মানুহে পাছৰ জন্মত কুকুৰৰ জন্ম পায়। সেইকাৰণে কাজিয়া লাগি ফুৰে। সেইকাৰণে আমাক ভগৱত গীতাত কৈছে যে আমাৰ জীৱনৰ অন্তিম গতি কেতিয়া হ'ব? আত্ম ভাৱনাটো আত্মাৰ লগত যোগ কেতিয়াও নেহেৰুৱাব। এই কথাটোকে প্ৰভুৱে আমাক কৈছে। গীতাই এইটোৱে শিকাইছে যে মই আত্মা, মই পৰমাত্মাৰ অংশ, মই অজৰ অমৰ সত্তা, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, ময়ে সনাতন সত্য। এই ভাৱটো, অৰ্থাৎ আমি গোটেই দিনটো শৰীৰৰ সেৱা কৰোঁ, গোটেই দিনটো শৰীৰৰ কাৰণে কিমান প্ৰসাধন সজাই সজাই ৰাখিছোঁ। অকল শৰীৰৰ সুখৰ কাৰণে ক'ত ক'ত ভাল ভাল খোৱা বস্তু পায়। শৰীৰটো সুন্দৰ কৰিবৰ কাৰণে কিমানবোৰ প্ৰসাধন, কিমানবোৰ ভিটামিন খাদ্য, কিমানবোৰ প্ৰটিনযুক্ত খাদ্য, কিমানবোৰ শৰীৰটোৰ কাৰণে মৰমত আমি ২৪ ঘণ্টা পাৰ কৰি দিওঁ, কিন্তু আত্মাৰ চিন্তা নকৰোঁ। ৫ মিনিট আত্মাৰ চিন্তা কৰক, নিজৰ চিন্তা কৰক যে মই দেহ নহয়, মই আত্মাহে। দেহটো মোৰ এটা চোলা, দেহৰ সুখে মোৰ সুখ নহয়, মই আত্মা, দেহ বেলেগ, মই বেলেগ। দেহ আজিৰ দেহ নাই, যেনেকৈ কেঁচুৱা দেহটো নিজে গুচি গ'ল, যেনেকৈ যৌৱনৰ দেহটো গুচি গ'ল, যেনেকৈ এদিন বৃদ্ধ দেহটো যাব শ্মশানলৈকে, আৰু মই
সেই কেঁচুৱাটো ময়ে আছিলোঁ, সেই যৌৱনতো ময়ে আছিলোঁ, আৰু সেই বৃদ্ধটো ময়ে আছিলোঁ, আৰু এদিন শৰীৰটো যোৱাৰ পাছতো ময়েই থাকিম। আৰু সেই মোৰ চিন্তাটো। মানুহ কেতিয়া ধুনীয়া হয়? যেতিয়া মানুহে আত্মচিন্তা কৰে। আত্মাৰ আনন্দই ধুনীয়া হয়। আত্মাৰ আনন্দই আমাৰ ওৰাবোৰ, আমাৰ শৰীৰৰ জ্যোতিবোৰ সুন্দৰ কৰি তোলে। আমি আত্মচিন্তা নকৰোঁৱেই। এটা ভাটৌ আছে পিঞ্জৰাত। আমি পিঞ্জৰাটো নানা ধৰণৰ ৰং তেল মাৰি ধুনীয়া চফা কৰি পিঞ্জৰাটো ধুনীয়া কৰোঁ। পিঞ্জৰাৰ ভিতৰত থকা ভাটৌটো, মইনাটো আমি যত্ন নলওঁ। সেইকাৰণে আমাৰ আজি কলিযুগ মানে কি? মইনাটো শুকাই গ'ল। কেলে? আত্মাৰ খাদ্য নাই, আত্মাৰ সংগ নাই, আত্মাৰ আনন্দবোৰ কোনোবাই কাঢ়ি লৈ গ'ল। ক্ৰোধে কাঢ়ি নিলে, প্ৰতিহিংসাই কাঢ়ি নিলে, উচ্চ নিচ ভেদভাৱে কাঢ়ি নিলে, আমাৰ মনৰ আত্মকেন্দ্ৰিকতাই কাঢ়ি লৈ গ'ল। আমাৰ শেষত গৈ চবৰে আত্মা শুকাই গ'ল। সেইকাৰণে আমাৰ মনৰ মাজত ডিপ্ৰেশ্যন, মনৰ মাজত আমাৰ এটা কেন্দ্ৰিক চিন্তা, ঘৰ সংসাৰ, আলুৰ দাম, জিকাৰ দাম, পাচলিৰ দাম, গোটেই আমাৰ জীৱনৰ এইবোৰৰ মাজতেই আমি সোমাই পৰিলোঁ। যাৰ কাৰণে আমাৰ মনৰ যিটো, দেহৰ যিটো, মুখৰ যিটো সৌন্দৰ্য, আমাৰ যিটো ওৰা, সেই বস্তুটোৱে নোহোৱা হৈ থাকিলে। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, আজিৰ পৰা এতিয়াৰ পৰা আত্মচিন্তা কৰিবলৈ দিছে। ৰাতিপুৱা 5 মিনিট পাছ। আত্ম মানে কি? নিজৰ চিন্তা। আত্মচিন্তা মানে নিজৰ। আমি হলো আত্মা, শুধু আত্মা। আৰু আমরা জন্ম নেই, মৃত্যু নেই, আমি শুধু আত্মা। আমরা আনন্দ মূর্তি, আমি পরমাত্মার অংশ, আমি আনন্দর অংশ, আমিও আনন্দ। আমার দুঃখ নেই, আমার কষ্ট নেই, আমার জন্ম নেই, আমার মৃত্যু নেই, আমি শুধু আত্মা। প্রত্যেক দিনাই 5 মিনিট এই ভাৱনাটো কৰক। বেলেগকৈ নামঘৰ, মন্দিৰ, ঈশ্বৰ এই সাধনাবোৰ পাছত কৰিব, কিন্তু নিজৰ সাধনাটো প্ৰথম কৰিবলৈ দিছে। সেইকাৰণে আমাক কৈছে যে মন্দিৰৰ বিগ্ৰহ কেতিয়াও আপোনাৰ ঘৰলৈ নাযায়, কৰবাত খোজকাঢ়ি নাযায়। আচল মন্দিৰ হ'ল আমাৰ হৃদয় মন্দিৰ, আৰু হৃদয় মন্দিৰত থকা যিটো চৈতন্য আত্মা, সেই আত্মাহে পূজা কৰিব লাগে, সেই আত্মাকহে সেৱা কৰিব লাগে। সেই আত্মাইহে আপোনাক জীয়াই ৰাখিছে, সেই আত্মাই আপোনাক আনন্দ দিব, সেই আত্মাই আপোনাক সুখ দিব, আৰু সেই আত্মাইহে পৰমাত্মাৰ ওচৰলৈ আপোনাক লৈ যাব। এটা আমাৰ দুখৰ কাৰণ আত্মাক পাহৰাটো। ভগৱানে কৈছে আমাৰ জ্ঞান যে লুপ্ত হৈ যায়, আমাৰ জ্ঞান যে হেৰাই যায়, মূল কাৰণ আমি দেহ ভাৱনাত আহোঁ, বডি কনচিয়াছলৈ আহোঁ। যে মটৰ চাইকেলখন আৰু মানুহজন দুইটা বেলেগ বেলেগ। মটৰ চাইকেলখন কামৰ কাৰণে, মানুহজন হ'ল সেৱাৰ কাৰণে। কিন্তু মটৰ চাইকেলখনে যদি মানুহজন হৈ যায়, তেতিয়াহ'লে মানুহজনৰ অস্তিত্ব কি হ'ব? মটৰ চাইকেল হ'ব। এই কথাটোকে ভগৱান কৃষ্ণই বুজাইছে যে শ্ৰীমদ ভগৱত গীতা জ্ঞানে হ'ল অবিনাশী আত্মাৰ জ্ঞান। ভগৱত গীতাৰ জ্ঞানে হ'ল পৰমাত্মাৰ সত্য শুদ্ধ মুখ নিশ্চিত বাণী, মানুহৰ নহয়। আৰু সেইকাৰণে বিশ্বাস কৰিব দিছে, মানিবলৈ দিছে। অৰ্জুনক বুজাইছে। অৰ্জুনক তেতিয়া কৈছে যে মই অনন্ত কোটি যোনিত যদিও জন্ম পাইছোঁ, মই এই কাৰণে নাপাহৰোঁ। চব মোৰ মনত আছে, চব মোৰ বিবেকত আছে, চব মোৰ বুদ্ধিত আছে। কেলে? সেয়া মই আত্মাৰ দ্বাৰা লোৱা আহৰণ কৰা জ্ঞান। আৰু তুমি মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান, মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান কি নাথাকে, কেতিয়াও ই হেৰাই যায়। গতিকে
অকণমান আজি যেতিয়া ভগৱত গীতাৰ এই অনুষ্ঠান হৈছে আপোনাক হবে এইটো অকণমান প্ৰেক্টিকেল অৰ্থাৎ জ্ঞানবোৰ পৰিপক্ক হয় এই কথাবোৰ সত্য নে অসত্য আপোনাক হবে যিদিনা সাধনা কৰিব সেইদিনা এই কথাবোৰৰ সত্যতাটো নিজে উপলব্ধি কৰিব অন্তত 5 মিনিট অন্তত ৰাতিপুৱা 5 মিনিট গা ধুব নালাগে মাত্ৰ ভৰি হাত মুখ ধুই পবিত্ৰ হয় আৰু এতিয়া সকলোতকৈ আমাৰ দুৰ্ভাগ্য আমাৰ আসন নাই আসনে মন স্থিৰ কৰে আসনে মনৰ চঞ্চলতা দূৰ কৰে আসনে মনক বলৱান কৰে সেইকাৰণে ঋষিমুনিসকলে আসন শিকাইছে আমাক ভগৱান কৃষ্ণ যোগেশ্বৰ অৰ্থাৎ আসনে আপোনাক মোক যোগৰ অৱস্থালৈ লৈ যায় গতিকে আজিকালি আসন নাই মানুহৰ মাটিৰ লগত সম্পৰ্ক নাই সেইকাৰণে প্ৰায় মানুহ বেমাৰী হৈছে শাৰীৰিক বেমাৰী মানসিক বেমাৰী সেইকাৰণে ৰাতিপুৱা অন্তৰ মাটিত আসনত বহিব এইটো নিয়ম কৰক যে আমি সোফাবোৰত বহো আমি এই প্লাষ্টিকৰ চকীবোৰত বহো য'ত মেৰুদণ্ড সদায় বেকা হৈ যায় গতিকে মেৰুদণ্ড যিমান চিধা হ'ব যেতিয়া আমাৰ তলত থকা গুজ্জদাৰৰ ওচৰত থকা মূলাধাৰ চক্ৰৰ পৰা আমাৰ যেতিয়া সৰল ৰেখা হ'ব তেতিয়া কি হ'ব প্ৰাণ শক্তি ওপৰলৈ আহিব ইয়াকে কৈছে প্ৰাণায়াম আমি সদায় আমাৰ ভিতৰত থকা প্ৰাণ শক্তিক ওপৰলৈ তুলিবলৈ যত্ন কৰিব লাগে আকৌ তললৈ যাব আকৌ ওপৰলৈ এই অনা নিয়া প্ৰাণায়াম প্ৰাণক অনা নিয়া কৰোঁতে এদিন আপোনাৰ মৃত্যুটো আপোনাৰ সম্পূৰ্ণ জ্ঞানৰ মাজত আবদ্ধ হ'ব আপুনি ক'ব পাৰিব যে অহা পূৰ্ণিমাৰ দিনা মই যামগৈ বোপাইহঁত ল'ৰাক ক'ব পাৰিব মৃত্যু ইচ্ছাৰ অধীন হৈ যাব এইটোকে কৈছে ভীষ্ম আৰু সেইকাৰণে আমি অন্তত এই মেৰুদণ্ড পোন কৰি আমি অন্তত ৰাতিপুৱা 5 মিনিট ভগৱান কৃষ্ণই কোৱা ভগৱানৰ মুখেৰে কোৱা আপোনাক মোক মৰমেৰে দিয়া এই উপদেশটো যাতে আমি লওঁ যে সদায় 5 মিনিট যদি আমি আত্মধ্যান নিজৰ ধ্যান কৰোঁ অৰ্থাৎ মই দেহ নহয় মই আত্মা মই শৰীৰ নহয় মই মন নহয় মই আত্মা মই সুখ স্বৰূপ মই আনন্দ স্বৰূপ মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মা এই অন্তত ভাবক আত্মবল পাব আত্মাৰ শক্তি আহিব আত্মাৰ গুণ আহিব আৰু আত্মাৰ পবিত্ৰতাই আপোনাৰ মন প্ৰাণ সদায় উজ্জীৱিত কৰিব আৰু এই ৪ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই এইটোৱে আমাক শিকাইছে যে আমি আত্মবলত বলি হ'ব লাগে আমি আত্মাৰ শক্তিত শক্তিমান হ'ব লাগে আমি আত্মাৰ সান্নিধ্যৰ মাজেৰে আমি পৰমাত্মাক পাব পাৰিম যদি আমি আত্মাক বলৱান নকৰোঁ তেতিয়া কি হ'ব নয়ম আত্মা বলহীন লভ্যতে যাৰ আত্মবল নাই সি ভগৱানক পোৱাটো বহুত দূৰৰ কথা সাধাটো এৰিব নোৱাৰিব শিখৰটো এৰিব নোৱাৰিব লোভটো এৰিব নোৱাৰিব অহংকাৰটো এৰিব নোৱাৰিব আপোনালোকে নিশ্চয় জানে এই যে নিচা খোৱাসকলে কিমানবাৰ শপত খায় কাণত ধৰি যায়গে আৰু যে আজিৰ পৰা আৰু এইটো এই যে বেংকবোৰত বিল্ডিংবোৰৰ বেংকবোৰত য'ত বেংক আছে তাত যে ওপৰলৈ যাওঁতে চিৰিটোৰ ওচৰত ভগৱানৰ ফটো লগাই দিয়ে দিয়ে কেলে দিয়ে ভগৱানৰ ফটো কিয় মাৰি দিয়ে যাতে কোনোবাই পিক নেপালায় তামোল খোৱা শিখৰ খোৱাবিলাকে পিক নামাৰে জানো এই পিক নেপালাবৰ কাৰণে লগাই দিয়ে কিন্তু ফটোৰ ওপৰত ভগৱানৰ ফটোৰ ওপৰতো পিক মাৰি দিয়ে দিয়ে কেলে দিয়ে বাৰু আচ্ছা হাঁহবোৰে য'তে ত'তে পিককে মাৰি দিয়ে নিদিয়ে বিস্তাটো হাঁহে দিয়ে নিদিয়ে কেলে দিয়ে হাঁহে কণ্ট্ৰল কৰিব নোৱাৰে এজন মানুহেও যেতিয়া ইন্দ্ৰিয় কণ্ট্ৰল কৰিব নোৱাৰে যে মানুহ সেই একেটাই হৈ যায়
মানে অসমীয়াত ক'বলৈ ভাল নালাগে, তথাপি অসমীয়াতে কৈছোঁ যে মানুহে কয় হাঁহৰ পোকৰে মানুহৰ মুখে একেটাই হৈ যায়, কণ্ট্ৰল নোহোৱা হৈ যায়। সেইকাৰণে আমাক কৈছে আমাৰ ইন্দ্ৰিয়বোৰ সংযম, ইন্দ্ৰিয়বোৰ কণ্ট্ৰল, ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ কৰিব পৰাজনহে মানুহ। ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিব পাৰা, ইন্দ্ৰিয়বোৰৰ যে বহিৰ্মুখী ইন্দ্ৰিয়ক অন্তৰ্মুখী সেইজনহে মানুহ, সেইজনহে মানুহৰ গুণবোৰ, সেইজনৰ ভিতৰতহে মানুহৰ শক্তিবোৰ আহৰণ হ'ব। যি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যি নিজৰ ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিব নোৱাৰে, নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই পইচা ঘটিব পাৰিব, সুখী হ'ব নোৱাৰে। ডাঙৰ বিল্ডিং বনাব পাৰিব, কেলে পইচা হ'লে মিস্ত্ৰী আপোনাক ডাঙৰ বিল্ডিং বনাই দিব, কিন্তু সুখী হ'ব নোৱাৰে। সেই বিল্ডিঙৰ মাজত শান্তি পাবলৈ হ'লে আত্মসুখত শান্তি পাব। যিজনৰ আত্মাৰ তৎপৰা সুখ নাহে, ইন্দ্ৰিয়ই কেতিয়াও সুখী কৰিব নোৱাৰে, ইন্দ্ৰিয়ৰ মাজেৰে সুখ নাপায়। সেইকাৰণে আজিৰ সমাজখনত ইমান সৌভাগ্যবোৰ আমাক দিছে, চব দুৰ্ভাগ্য হৈছে। থিয় হৈ অন্ন বনোৱা, থিয় হৈ অন্ন দিয়া, থিয় হৈ ঝাৰু মাৰা, থিয় চব কাম কৰা। এতিয়া এইটো সকলোতকৈ সৌভাগ্য। আই মাতৃসকলে বহিব নালাগে, কষ্ট কৰিব, জুই ফুকাবৰ কাৰণে, অন্নমুঠি দিওঁতে সেৱা কৰিবৰ কাৰণে, অন্নমুঠি দিয়াৰ পাছত আকৌ পানী গিলাচ দিয়াটো, আকৌ অন্নমুঠি দিওঁতে সেৱা কৰি একবাৰ প্ৰভু লগ দেই অন্নমুঠি, এইবোৰ আমাৰ কষ্ট আছিলে। সেই কষ্টবোৰ আমাৰ এতিয়া দূৰ হ'ল, কিন্তু আচলতে কষ্ট বাঢ়িল, দূৰ নাই হোৱা। আগৰ আই মাতৃসকলৰ আঁঠুৰ বিষ নাছিলে, কঁকালৰ বিষ নাছিলে, আগৰ আই মাতৃসকল সুস্থ সবল আছিলে। 12-14টা ল'ৰা ছোৱালী জন্ম দিয়ে, এক ডৰ্জন আকৌ। সেইকাৰণে জোৰোণত এথোকা তামোল নিদিয়ে জানো? তাৰমানে কি? জোৰোণত এথোকা তামোল দিয়ে, কেলে দিয়ে? যে তামোলৰ থোকাৰ নিচিনা ল'ৰা ছোৱালী হওক। অৰ্থাৎ ইমান ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতে এটা টিম জন্ম দিয়ে, কিন্তু কোনো ভাগৰি নপৰে, চব কাম নিয়াৰিকে কৰে। যে আমাৰ আজিকালি সেৱা ভাৱনা হেৰাই গ'ল। বিনিময়ত কি হ'ল? আমি সুখ বুলি ভাবিছোঁ, দুখবোৰ হ'ল। তলত বহিব নোৱাৰো, ভগৱানৰ ওচৰত মূৰ দোৱাব নোৱাৰো। আমি কিমানবোৰ দুৰ্ভগীয়া হৈ গ'লো। যি ঈশ্বৰে জীৱন দিলে, যি ঈশ্বৰে জনম দিলে, যি ঈশ্বৰে আমাক সমস্ত দিলে, সেই ঈশ্বৰৰ ওচৰত আঁঠু কাঢ়ি মূৰ দোৱাব নোৱাৰা হৈ গ'লো। এইটো জানো সুখ? এইটো জানো সৌভাগ্য? নাই হোৱা। ইমান সুন্দৰ শৰীৰটো জঠৰ হৈ গ'লগে। সেইকাৰণে আমাক কৈছে সুখৰ মাজত দুখ আছে, দুখৰ মাজত সুখ আছে।